অসমত এতিয়া আন্দোলনৰ পৰিৱেশ নাই আন্দোলন কৰিলে প্ৰক্ৰিয়াবিলাক দেৰিহে হৈ যাব আগ নাবাঢ়ে গতিকে এতিয়া আকৌ য'ত আমি অন প্ৰিন্সিপল ইন প্ৰিন্সিপল আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ তাত প্ৰতিবাদ কৰাৰ কাৰণ কি আকৌ আৰু প্ৰতিবাদ কৰিলে বা সেইবিলাক আন্দোলন কৰিলে প্ৰক্ৰিয়াবিলাক লেহেমীয়াহে হ'ব আমিতো ৰাতিয়ে দিনে কাম কৰিয়ে আছোঁ সকলোৱে দেখি আছে ৰাতি গোটেই ডিচি কনফাৰেন্স 2 দিন ধৰি 13 ঘণ্টা ৰাতি মাজনিশালৈকে মিটিং কৰি পেলাই আমি সকলোবিলাক ষ্ট্ৰীমলাইন কৰি আছোঁ তো ৰাতি 12টা বজালৈকে যিখন চৰকাৰে কাম কৰে সেইখন কাম চৰকাৰে ইন প্ৰিন্সিপল ডিচিশ্যন লোৱাৰ পাছতো প্ৰতিবাদ আদি কৰিলে কামবিলাক স্থবিৰ হ'ব বা লেহেমীয়া হ'ব অহা 22 তাৰিখৰ পৰা এছেম্বলি আৰম্ভ হ'ব 22 তাৰিখে আমাৰ এছেম্বলি আৰম্ভ হ'ব আৰু আমাৰ মাজত কেইমাহদিনো বন্ধ থাকিব অহা 22 তাৰিখৰ পৰা এছেম্বলি আৰম্ভ হ'ব 22 তাৰিখে আমাৰ এছেম্বলি আৰম্ভ হ'ব আৰু আমাৰ মাজত কেইমাহদিনো বন্ধ থাকিব তাৰ পৰা আমাৰ 27 তাৰিখৰ পৰা আকৌ 27 তাৰিখ 22 তাৰিখে আৰম্ভ হ'ব মাজৰ কেইদিন বন্ধ থাকিব আকৌ 27 তাৰিখৰ পৰা আৰম্ভ হ'ব মুঠৰ ওপৰত আমাৰ 5 দিনৰ বিধানসভা হ'ব কিন্তু আজিৰ বিএছিত আমি আলোচনা কৰিলোঁ যদি কিবা আমাৰ অতিৰিক্ত বিজনেছ আহে তেতিয়া আমি এদিন বা দুদিন বঢ়াই ল'ব পাৰিম কিন্তু সেই দুদিনত যদি বঢ়াই লওঁ সেইটো আমি 22 তাৰিখে ডিচিশ্যন ল'ব পাৰিম কিন্তু গভৰ্ণমেণ্ট বিজনেছৰ ওপৰত ডিপেণ্ড কৰে কাৰণ যোৱাবাৰ আমি বিধানসভা ৰাতি 8টালৈকে 9টালৈকে 3 দিন চলাব লগা হৈছে তেনেকৈ নচলাই আমি যদি অলপ ভালকৈ চলাব খোজো বা ভাল ডিছকাশ্যন হোক তাৰ কাৰণে এদিন বা দুদিন বঢ়াই ল'ম কিন্তু বঢ়াই ল'লে মাত্ৰ আমাৰ কুৱেশ্যন আৱাৰ্ছ নাথাকিব বিএছিৰ সকলো সদস্যই তাত একমত প্ৰকাশ কৰিছে ডেফিনেটলি এতিয়ালৈকে বিলৰ কথাটো এখন দুখন আহিছে আৰু ডেফিনেটলি আহিব বিলৰ কাৰণে আৰু অকণমান সময় আছে আজিৰ কেবিনেটতো চাগে কিবা বিলৰ ডিছকাশ্যন হ'ব পাৰে এখন দুখন আহিব